দলে স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ মিয়াক পক্ষলৈ ইউনুছ তামুলী আৰক্ষী প্ৰশাসনক সমালোচনা কৰিছে শিৱসাগৰ আৰক্ষী প্ৰশাসনক পূৰ্ণ সমালোচনা ইউনুছ তামুলীৰ পোনপটীয়াকৈ কৈছে সিতু বৰুৱাৰ দৰে একাংশ জাতীয়তাবাদী নেতাক গ্ৰেপ্তাৰ কৰাৰ সাহস নাই নেকি শিৱসাগৰ প্ৰশাসনৰ যদি শিৱসাগৰ প্ৰশাসনৰ সেই কোনো সাহস নাই তেন্তে আমাক গতাই দিয়ক আমি তেওঁলোকৰ ব্যৱস্থা ল'ম আৰু আৰক্ষী প্ৰশাসনে হাত দাঙি দিয়ক বুলি স্পষ্টকৈ কৈছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমেট বিগ ব্ৰেকিং মিয়াৰ পক্ষলৈ শিৱসাগৰ প্ৰশাসনক প্ৰশ্ন ইউনুছ তামুলীৰ মিয়াৰ পক্ষলৈ শিৱসাগৰ প্ৰশাসনক সমালোচনা কৰিছে সিতু বৰুৱাৰ দৰে নেতা কিয় গ্ৰেপ্তাৰ কৰা নাই সিতু বৰুৱাৰ দৰে একাংশ জাতীয়তাবাদী নেতা যিয়ে সমালোচনা কৰে তাণ্ডৱ সৃষ্টি কৰে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা নাই শিৱসাগৰত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা ব্যক্তি কিয় সমৰ্থন কৰিছে যিকেইজন ব্যক্তিয়ে সংবিধানৰ বিৰুদ্ধে কাম কৰিছে তেওঁলোকক কিয় সমৰ্থন কৰিছে শিৱসাগৰ প্ৰশাসনে হাততালি বজাই শিৱসাগৰ আৰক্ষীক সমালোচনা কৰিছে ইউনুছ তামুলীয়ে আৰু সিতু বৰুৱাৰ দৰে একাংশ সংগঠনৰ নেতাক পুৱা আটক কৰা হ'ল মিয়া খেদাৰ নামত আটক কৰা হ'ল কিন্তু পুনৰ এৰি দিয়া হ'ল কিয় এৰি দিয়া হ'ল অসমীয়া ব্যক্তিয়ে অসমত ব্যৱসায় কৰিব নোৱাৰে নেকি মিয়াই অসমত ব্যৱসায় কৰিব নোৱাৰে নেকি শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজৰ কোনো স্থায়িত্ব নাই বুলি কৈছে ইউনুছ তামুলীয়ে ইমান দিনে আৰক্ষীয়ে নিজাববীয়াকৈ কিয় সিতু বৰুৱাৰ দৰে একাংশ জাতীয়তাবাদী নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই এজন মানুহে কবিতা লিখিলেই গ্ৰেপ্তাৰ কৰে আৰক্ষী প্ৰশাসনে কবিতা এটা লিখিলেই জেলত ভৰাই থয় কিন্তু একাংশ লোকে মিয়াক টাৰ্গেট কৰিছে সংবিধান বিৰোধী কাম কৰিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা নাই আৰক্ষী প্ৰশাসনৰ সৎ সাহস নাই নেকি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে যদি নোৱাৰে হাত দাঙি দিয়ক আমি আছো পোনপটীয়াকৈ কৈছে ইউনুছ তামুলীয়ে যদি এনেকৈয়ে থাকে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমিও আইন কানুন নামানিম বুলি কৈছে আউপকীয়াকৈ সমালোচনা কৰিছে শিৱসাগৰ প্ৰশাসন তথা শিৱসাগৰ আৰক্ষী আৰু যিহেতু পুৱাৰ ভাগত সিতু বৰুৱা বাহিনীয়ে ৰাজপথত একাংশ মিয়া লোকক ব্যৱসায় বাণিজ্য কৰাত বাধা আৰোপ কৰিছিল ৰাজপথলৈ ওলাই আহিছিল তাৰ পিছতে আটক কৰা হৈছিল জাতীয় সংগ্ৰামী সেনাৰ কেইবাজনো নেতাক আৰু তাৰ পিছত তেওঁলোকক মুকলি কৰি দিয়া হ'ল মুকলি আকাশৰ তললৈ দিয়া হ'ল আৰু তাক সমালোচনা কৰিছে ইউনুছ তামুলীয়ে পোনপটীয়াকৈ কৈছে সিতু বৰুৱাৰ দৰে একাংশ জাতীয়তাবাদী নেতা কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে যিয়ে জাতীয়তাবাদৰ নামত তাণ্ডৱ সৃষ্টি কৰে সংবিধান বিৰোধী কাম কৰে আৰু সিতু বৰুৱাই যি কাম কৰি আছে সেয়া সম্পূৰ্ণ সংবিধান বিৰোধী যদি আৰক্ষীয়ে এওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে তেন্তে আমাক এৰি দিয়ক আমি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিম আৰু এনেকৈয়ে যদি ৰাজপথত মিয়া লোকক আক্ৰমণ কৰে টাৰ্গেট কৰে ব্যৱসায় বাণিজ্য কৰিব নোৱাৰে বুলি ধমক দিয়ে তেনেহ'লে আমিও আইন কানুন নমনা হ'ম আমিও ৰাজপথত ওলাম বুলি স্পষ্টকৈ ইউনুছ তামুলীয়ে মন্তব্য আগবঢ়াইছে আৰু এইবাৰ শিৱসাগৰ আৰক্ষী প্ৰশাসনক লক্ষ্য কৰি লৈছে মিয়াৰ পক্ষলৈ ইউনুছ তামুলীয়ে আৰক্ষী প্ৰশাসনক প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকৰ সৎ সাহস নাই নেকি শিৱসাগৰ প্ৰশাসনৰ সৎ সাহস নাই নেকি সিতু বৰুৱাৰ দৰে একাংশ জাতীয়তাবাদী নেতাক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু এনেকৈ পুৱাৰ ভাগত একাংশ জাতীয়তাবাদী নেতাক সিতু বৰুৱাৰ লগতে জাতীয় সংগ্ৰামী সেনাৰ বহু নেতাক আটক কৰা হৈছিল তাক লৈ ক্ষুব্ধ হৈছিলে সকলো আৰু বৰ্তমান সময়ত আৰক্ষীয়ে তেওঁলোকক মুকলি কৰি দিয়াৰ কথাটোক লৈ ক্ষুণ্ণ হৈ পৰিছে ইউনুছ তামুলী পুৱাৰ ভাগত সিতু বৰুৱাকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে টাৰ্গেট কৰিছিলে সামাজিক মাধ্যম যোগেদি স্পষ্টকৈ কৈছিলে সিতু বৰুৱাৰ যদি সাহস আছে তেন্তে গৰু গাড়ী ৰখাই দেখুৱাওক গৰু চিণ্ডিকেটৰ যি গাড়ী সেয়া ৰখাই দেখুৱাওক কিন্তু সিতু বৰুৱাৰ সেই সৎ সাহস নাই আৰু সিতু বৰুৱাৰ কোনো ভৌগোলিক জ্ঞান নাই বুলিও সমালোচনা কৰিছিলে আৰু বৰ্তমান সময়ত শিৱসাগৰ আৰক্ষী প্ৰশাসনক প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰৰ আৰক্ষী প্ৰশাসনে কিয় এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই শিৱসাগৰ আৰক্ষীৰ নিজৰ স্থায়িত্ব নাই নেকি নিজস্বতা নাই নেকি কাৰ পৃষ্ঠপোষকতাত আৰক্ষীয়ে কাম কৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু অভিযোগ আনিছে আৰক্ষীয়ে কিয় এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে নিজাববীয়াকৈ কিয় গোচৰ ৰুজু কৰা নাই ৰাজপথত গৈ সংবিধান বিৰোধী কাম কৰিছে ৰাজপথত গৈ একাংশ মিয়া লোকক ধমক দিছে এয়া আটাইতকৈ গৰিহণাৰ যোগ্য আৰু সংবিধান বিৰোধী তাৰ পিছতো কিয় আৰক্ষী প্ৰশাসনে এওঁলোকক গ্ৰেপ্তাৰ কৰা নাই আমাৰ ওচৰত ইউনুছ তামুলীৰ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আৰক্ষী প্ৰশাসন খুব বঢ়িয়া কাম কৰিছে আপোনালোকে
যিকেইজন ব্যক্তিয়ে শিৱসাগৰত অৰাজকতাৰ সৃষ্টি কৰি আছে সেইকেইজন ব্যক্তিক যে আপোনালোকে বাৰম্বাৰ হিৰো বনাই আছে তাৰ বাবে পুনৰ আপোনালোকক ধন্যবাদ শিৱসাগৰ আৰক্ষী। যিকেইজন ব্যক্তিয়ে গোটেই অসমখনক এক ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি আছে সেইকেইজন ব্যক্তিক হিৰো বনোৱাৰ বাবে শিৱসাগৰ আৰক্ষী প্ৰশাসন, সেইকেইজন ব্যক্তিক যিকেইজন ব্যক্তিয়ে অসাংবিধানিক কাম কৰি আছে, যিকেইজন ব্যক্তিয়ে আইন বিৰোধী কাম কৰি আছে সেইকেইজন ব্যক্তিক শিৱসাগৰ আৰক্ষী প্ৰশাসনে হিৰো বনোৱাৰ বাবে এনেকৈ হ'ব লাগে। আৰক্ষী প্ৰশাসন বুলি ক'লে এনেকুৱাই হ'ব লাগে। আমাৰ শিৱসাগৰৰ দৰে পুৱা উঠাই আনিছে, 2 ঘণ্টা ৰাখিছে, এৰি দিছে। গামোচা পিন্ধাই দিব লাগিছিলে, গামোচা পিন্ধাই এৰিব লাগিছিলে। ইমান ভাল কাম কৰিছে। অসমতে থাকি অসমৰ ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব। অসমত থাকি অসমৰ ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব। তেনেকুৱা ব্যক্তিৰ ওপৰত গুণ্ডামি দেখায়, তেনেকুৱা ব্যক্তিৰ ওপৰত ভণ্ডামি দেখায় আৰু সেই ব্যক্তিসকলক আটক কৰি 2 ঘণ্টা ৰাখি এৰি দিয়াৰ বাবে চাবাছ শিৱসাগৰ আৰক্ষী প্ৰশাসন। শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজৰ স্থায়িত্ব নাই। শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজাববীয়া একো হুকুম নাই। নহলে একেখিনি ব্যক্তিয়ে কেনেকে বাৰম্বাৰ ইমান ভুল কৰি থকা পাছতো নিজাববীয়া এক গোচৰ তৰি পেলাই সেইসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই শিৱসাগৰ আৰক্ষী প্ৰশাসন। কাৰ ছত্ৰছায়াত কাৰ নীতি নিৰ্দেশনত চলি আছে শিৱসাগৰ আৰক্ষী প্ৰশাসন? এজন মানুহে দেখোন এটা কবিতা লিখিলে গ্ৰেপ্তাৰ হৈ যায়। তেনে ক্ষেত্ৰত বাৰম্বাৰ 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 এটা বিশেষ দলে এখিনি বিশেষ ব্যক্তিক অসমৰ ব্যক্তিক টাৰ্গেট কৰি হাৰাশাস্তি কৰি আছে। কিয় সাহস দেখাব পৰা নাই শিৱসাগৰ আৰক্ষী প্ৰশাসনে? কাৰ কাৰণে? কাৰ আশীত পুষ্ট হৈ আছে সেইসকল ব্যক্তি যিসকল ব্যক্তিক লৈ আপোনালোকে ভয় কৰি আছে? আপোনালোকৰ খাকী পোছাকযোৰৰ মৰ্যাদা আপোনালোকে কিয় হেৰুৱাইছে? আপোনালোকে আপোনালোকৰ খাকী পোছাকযোৰৰ মৰ্যাদা কিয় হেৰুৱাইছে? কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? আপোনালোকৰ বাবে সেইসকলক ধৰিবৰ কাৰণে একো ধাৰা নাই নেকি? আপোনালোকৰ মতে সেইসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ একো ধাৰা নাই নেকি? যদি নাই চেলুট আপোনালোকক। আপোনালোকৰ ধাৰা ওলোৱা নাই এতিয়ালৈকে সেইসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ। আৰু কিমান দিন থাকিব এনেদৰে? আৰু কিমান দিন থাকিব এনেদৰে? নিজৰ শক্তিটোক দিয়, নিজৰ যিটো শক্তি আছে, আৰক্ষীৰ যিটো শক্তি আছে সেই শক্তিটো দেখাওক। কেৱল সেই কবিতা লিখিলেই গ্ৰেপ্তাৰ কৰা নহ'ব। বাকীসকলকো গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ যিটো পাৱাৰ সেই পাৱাৰটো দেখাওক। নহ'লে হাত দাঙি দিয়ক, আমি আছো আমি কৰিম, হাত দাঙি দিয়ক। আমিও তেতিয়া আইন কানুন নমনা হৈ যাম। আমাক এৰি দিয়ক, চাওঁ। আপোনালোকৰ একো নাই। আপোনালোকৰ ফুপুলা স্বৰূপটো শিৱসাগৰত যে আৰক্ষীৰ একো কাম নাই, আপোনালোকৰ যে ফুপুলা স্বৰূপটো আজি যিটো কৰিলে, আপোনালোকে কেইজনমানক আটক কৰিলে, 2 ঘণ্টা পিছত এৰি দিলে, গামোচা পিন্ধি ওলাই আহিলে, এইটো আপোনালোকৰ শিৱসাগৰ আৰক্ষীৰ ফুপুলা স্বৰূপটো আজি বিশেষকৈ উদং খাই পৰিল। শিৱসাগৰ আৰক্ষী প্ৰশাসন খুব বঢ়িয়া কাম কৰিছে আপোনালোকে। যিকেইজন ব্যক্তিয়ে শিৱসাগৰত অৰাজকতাৰ সৃষ্টি কৰি আছে সেইকেইজন ব্যক্তিক যে আপোনালোকে বাৰম্বাৰ হিৰো বনাই আছে তাৰ বাবে পুনৰ আপোনালোকক ধন্যবাদ শিৱসাগৰ আৰক্ষী। যিকেইজন ব্যক্তিয়ে গোটেই অসমখনক এক ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি আছে সেইকেইজন ব্যক্তিক হিৰো বনোৱাৰ বাবে শিৱসাগৰ আৰক্ষী প্ৰশাসন, সেইকেইজন ব্যক্তিক যিকেইজন ব্যক্তিয়ে অসাংবিধানিক কাম কৰি আছে, যিকেইজন ব্যক্তিয়ে আইন বিৰোধী কাম কৰি আছে সেইকেইজন ব্যক্তিক শিৱসাগৰ আৰক্ষী প্ৰশাসনে হিৰো বনোৱাৰ বাবে এনেকৈ হ'ব লাগে। আৰক্ষী প্ৰশাসন বুলি ক'লে এনেকুৱাই হ'ব লাগে। আমাৰ শিৱসাগৰৰ দৰে পুৱা উঠাই আনিছে, 2 ঘণ্টা ৰাখিছে, এৰি দিছে। গামোচা পিন্ধাই দিব লাগিছিলে, গামোচা পিন্ধাই এৰিব লাগিছিলে। ইমান ভাল কাম কৰিছে। অসমতে থাকি অসমৰ ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব। অসমত থাকি অসমৰ ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব। তেনেকুৱা ব্যক্তিৰ ওপৰত গুণ্ডামি দেখায়, তেনেকুৱা ব্যক্তিৰ ওপৰত ভণ্ডামি দেখায়
আৰু সেই ব্যক্তিসকলক আটক কৰি 2 ঘণ্টা ৰাখি এৰি দিয়াৰ বাবে চাবাছ শিৱসাগৰ আৰক্ষী প্ৰশাসন। শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজৰ স্থায়িত্ব নাই। শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজাববীয়া একো হুকুম নাই। নহলে একেখিনি ব্যক্তিয়ে কেনেকে বাৰম্বাৰ ইমান ভুল কৰি থকা পাছতো নিজাববীয়া এক গোচৰ তৰি পেলাই সেইসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই শিৱসাগৰ আৰক্ষী প্ৰশাসন। কাৰ ছত্ৰছায়াত কাৰ নীতি নিৰ্দেশনত চলি আছে শিৱসাগৰ আৰক্ষী প্ৰশাসন? এজন মানুহে দেখোন এটা কবিতা লিখিলেই গ্ৰেপ্তাৰ হৈ যায়। তেনে ক্ষেত্ৰত বাৰম্বাৰ এখিনি বিশেষ দলে এখিনি বিশেষ ব্যক্তিক অসমৰ ব্যক্তিক টাৰ্গেট কৰি হাৰাশাস্তি কৰি আছে। কিয় সাহস দেখাব পৰা নাই শিৱসাগৰ আৰক্ষী প্ৰশাসনে? কাৰ কাৰণে? কাৰ আৰ্থিক পুষ্ট হৈ আছে সেইসকল ব্যক্তি যিসকল ব্যক্তিক লৈ আপোনালোকে ভয় কৰি আছে? আপোনালোকৰ খাকী পোছাকযোৰৰ মৰ্যাদা আপোনালোকে কিয় হেৰুৱাইছে? আপোনালোকৰ খাকী পোছাকযোৰৰ মৰ্যাদা কিয় হেৰুৱাইছে? কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? আপোনালোকৰ বাবে সেইসকলক ধৰিবৰ কাৰণে একো ধাৰা নাই নেকি? আপোনালোকৰ মতে সেইসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ একো ধাৰা নাই নেকি? যদি নাই চেলুট আপোনালোকক। আপোনালোকৰ ধাৰা ওলোৱা নাই এতিয়ালৈকে সেইসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ। আৰু কিমান দিন থাকিব এনেদৰে? নিজৰ শক্তিটোক দিয়ক। নিজৰ যিটো শক্তি আছে, আৰক্ষীৰ যিটো শক্তি আছে সেই শক্তিটো দেখাওক। কেৱল সেই কবিতা লিখিলেই গ্ৰেপ্তাৰ কৰা নহব। বাকীসকলকো গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ যিটো পাৱাৰ সেই পাৱাৰটো দেখাওক। নহলে হাত দাঙি দিয়ক। আমি আছো আমি কৰিম, হাত দাঙি দিয়ক। আমিও তেতিয়া আইন কানুন নমনা হৈ যাম। আমাক এৰি দিয়ক, চাওঁ। একো নাই। আপোনালোকৰ ফোপোলা স্বৰূপটো শিৱসাগৰত যে আৰক্ষীৰ একো কাম নাই, আপোনালোকৰ যে ফোপোলা স্বৰূপটো আজি যিটো কৰিলে, আপোনালোকে কেইজনমানক আটক কৰিলে, 2 ঘণ্টা পিছত এৰি দিলে, গামোচা পিন্ধি ওলাই আহিলে, এইটো আপোনালোকৰ শিৱসাগৰ আৰক্ষীৰ ফোপোলা স্বৰূপটো আজি বিশেষকৈ উদং খাই পৰিল। শিৱসাগৰ আৰক্ষী প্ৰশাসন খুব বঢ়িয়া কাম কৰিছে আপোনালোকে। যিকেইজন ব্যক্তিয়ে শিৱসাগৰত অৰাজকতাৰ সৃষ্টি কৰি আছে সেইকেইজন ব্যক্তিক যে আপোনালোকে বাৰম্বাৰ হিৰো বনাই